কলিয়াবৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত অনিয়ম আমগুৰি গাঁও পঞ্চায়তৰ দেৰচুৰ চাঙত কেইবাটাও ঘৰ অসম্পূৰ্ণ তদুপৰি যিকেইটা ঘৰ নিৰ্মাণ কৰিছে তাতো বহু বিসংগতি দুৰ্নীতিৰে ঘৰ নিৰ্মাণৰ বাবে দুৰ্ঘটনাৰ আশংকাত ভুগিছে হিতাধিকাৰী মধ্যভোগী জামসিং ঠিকাদাৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা বাবেই এই দুৰ্নীতি ঘটিছে ক্ষুব্ধ হিতাধিকাৰীয়ে মুকলিকৈ জামসিঙৰ বিৰুদ্ধে বিক্ষুদ্গাৰ কৰিছে এতিয়া অঞ্চলটোত ঘৰটো এয়া জেমচিঙে লৈছিলে জেমচিং ইলেণ্ডে তেওঁ পইচা সম্পূৰ্ণ লৈয়ে ল'লে যেতিয়াই পইচা উলিয়াওঁ তেওঁ আহি ঘৰত উপস্থিত হয় পইচাকেইটা লৈ যায় লৈ গৈ পেলাই আজি বনাম কালি বনাই আদায় কৰি দিম মই দুবাৰ তিনিবাৰ ৰিপৰ্টো কৰিলোঁ সি তথাপি আজিলৈকে থিয় হোৱা নাই আৰু মই ঘৰটো যেতিয়া বনাই তেতিয়া মই কওঁ যে ঘৰটো অলপ তোমাৰ দায়িত্ব আছে তুমি চকু দিবা নাই নিদিয়ে পঞ্চায়তৰ একো নহয় হয় দালাল কি দালাল বুলিয়ে এবাৰ ওলাইছিলে বাৰু তাৰ ঘৰ ক'ত তাৰ ঘৰ এই গাঁৱতে আছে এইখিনি আপোনাৰ গাঁৱতে আমাৰ গাঁৱতে অকণমান সিফালে যাব লাগিব তেওঁলোকৰ গাঁও আছে নিজৰ PMY ঘৰবিলাক কিছুমান বনাইছে কিন্তু বনোৱা মানে একেবাৰে ভালকৈ বনাই দিয়া নাই ক'ৰবাত কেঞ্চিডালে হেৰি নাই ভালকৈ জইন চেইন দিয়া নাই আৰু ৱালবিলাকো কিছুমান ফাটি গৈছে এনেকুৱা ধৰণৰ বনাই থৈ গৈছে মানে কিবা এটা ভূমিকম্প চম্পৰ্কে আহিলে মানে খহি যাব আৰু সেয়া নাথাকিব কেইবাটাও ঘৰ হোৱা নাই ইফালে আছে প্ৰায় আমাৰ এইটো চাইডে আছে আছে আপোনাৰ 3-4টামান ঘৰ ইফালেও আছে বনোৱা সম্পূৰ্ণ হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ